নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আজি এটি খুব ইম্পৰ্টেন্ট টপিক লৈ পেলাই আহিছো আপোনালোকৰ মাজলৈ আৰু যেটো টপিক হৈছে আমাৰ অসমীয়া সাহিত্য আৰু সাহিত্যিক সকলৰ বিষয়ে আমি আজি ইয়াতে ডিসকাস কৰিম অৰ্থাৎ আমি ইয়াতে যদি চাও কোন গৰাকী সাহিত্যিকে কোনখন সাহিত্য কোনখন কিতাপ লিখিছিলে লগতে তেওঁলোকৰ ছদ্ম নামবোৰ কি আছিল তাৰ উপৰি সেই বুকখনৰ কাৰণে তেখেতে কি এৱাৰ্ড লাভ কৰিছিলে তেনেকুৱাকৈ কিছুমান আমি চাম এতিয়া আমি যদি অসমীয়া সাহিত্য সাহিত্যিকৰ কথা যদি কব লাগে হাজাৰ বিজাৰ মানে আমি সাহিত্য পাও সাহিত্যিকৰ তেনেকুৱাকে পাও কিন্তু আমি গুটেইখিনি মনত ৰখা আমাৰ কাৰণে পসিবল নহয় আৰু মই ইয়াতে সেইখিনি বস্তুৱে লৈ আহিছো যিখিনি আমাৰ সচৰাচৰ এক্সামত সুধি থকা যায় বা যিখন কিতাপে কিবা এৱাৰ্ড লাভ কৰিছে সেইখিনি বস্তু তেনেকে লৈ আহিছো আই হোপ এইখিনি আপোনালোকক এই ক্লাছটোৱে বহুখিনি হেল্প কৰিব আগবাঢ়িছো আমাৰ টপিকটোৰ ফালে আৰু আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰো যদি আপোনালোকৰ কোনোবা আজি মোৰ ক্লাছটোত নতুন আহিছে তেনেহলে আপোনালোকে মোৰ লগতে আন ই কুহিপাতৰ টিচাৰ সকলৰ ক্লাছবোৰ কেতিয়া হয় জানিবৰ কাৰণে লগতে কিছুমান কোৱেশ্চন প্ৰেক্টিস কৰিবৰ কাৰণে ডেইলি আৰু ডেইলি কাৰেন্ট এফেয়াৰ্সৰ কাৰণে ই কুহিপাতৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব স্ক্যান কৰিলেও আহি যাব নহলে ই কুহিপাত বুলি সাৰ্চ কৰিলেও পাব লগতে এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম আপোনালোকে বিচাৰিলে জয়েন কৰিব পাৰিব ওকে সো আগবাঢ়িছো আমাৰ প্ৰথমটো কোৱেশ্চনৰ ফালে ইয়াতে আমাক প্ৰথমটো কোৱেশ্চন কি সুধিছে অকমান চাওকচোন পাৰিব লাগে এটো ইজি কোৱেশ্চন হয় ইজি কোৱেশ্চনৰে আমি আৰম্ভ কৰিম প্ৰথমটো ক্লাছ সুধিছে যে who wrote the first Assamese novel ভানুমতি ভানুমতি যিখন আমাৰ প্ৰথম অসমীয়া উপন্যাস আছিল সেইখন কোনে লিখিছিলে যিগৰাকীয়ে লিখিছিলে তেখেত আমাৰ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল আৰু তেখেত আন কোনো নহয় পদ্মনাথ গোহাঁই বৰুৱা হয়নে এতিয়া আমাক যদি সুধে পদ্মনাথ গোহাঁই বৰুৱাই কিমান চনত ভানুমতিখন পাবলিশ কৰিছিলে বা তেখেতৰ বা আমাক নৰমালি কেতিয়াবা সুধিব পাৰে মনত ৰাখিব 1890 পাবলিশ কৰা হৈছিলে next name the first Assamese printed book which published in 1813 1813 বুলি কৈছে ইয়াতে চাওক আপোনালোকে চনবোৰো মনত ৰাখিব যিখিনি চন কোৱেশ্চনত থাকে বা যিখিনি মই কও সেইখিনি মনত ৰাখিব কাৰণ কেতিয়াবা আমাক এনেকেও সুধিব পাৰে এনেকেও দিব পাৰে যে অমুকখন আমাৰ অসমৰ প্ৰথমখন ছপা কিতাপ বা ফাৰ্ষ্ট প্ৰিন্টেড বুক হয় সেইখন কেতিয়া পাবলিশ কৰা হৈছিলে 1813 আমি যদি অৰুণোদয়ৰ কথা যদি চাও তেতিয়া হলে সেইখন কি হয় এখন মেগাজিন অসমৰ 1846 ত পাবলিশ হৈছিলে ৰাইট তো ইয়াতে যেতিয়া ছপাহাল প্ৰতিষ্ঠা কৰা হল তাৰ পিছত প্ৰথম যিখন প্ৰিন্টেড বুক হয় সেইখন বুক আছিলে কি ধৰ্ম পুস্তক আমাক যদি সুধে এই ধৰ্ম পুস্তকখন কাৰ দ্বাৰা লিখা হৈছিলে তেতিয়া হলে কি হ'ব আত্মাৰাম শৰ্মাৰ দ্বাৰা লিখা হৈছিলে মনত ৰাখিব আৰু এই ধৰ্ম পুস্তকখন বেলেগ একো নহয় যিখন বাইবেল আছে এই বাইবেলৰ আছামিজ ট্ৰান্সলেচন হয় কেতিয়াবা আমাক এটোও সুধিব পাৰে বাইবেলৰ আছামিজ ট্ৰান্সলেচন অসমীয়া আছামিজ ট্ৰান্সলেচন মনত ৰাখিব যিখন কি হৈছে ধৰ্ম পুস্তক লিখিছিলে কোনে আত্মাৰাম শৰ্মা আৰু ইফালে কি হ'ব কেতিয়া পাবলিশ কৰা হৈছিলে 1813 next first printed বুৰঞ্জী অসম বুৰঞ্জী was written by প্ৰথম যিখন আমাৰ ছপা বুৰঞ্জী হয় এতিয়া চাওক বুৰঞ্জী বুলি ক'লে বুৰঞ্জী বহুত আছে আমি এটা বস্তুটো গম পাও বুৰঞ্জী প্ৰথমতে কোনে লিখা আৰম্ভ কৰিছিলে আহোম ৰজা প্ৰথম আহোম স্বৰ্গদেউ চুকাফাই এতিয়া চুকাফাই যেতিয়া বুৰঞ্জী লিখিছিলে এতিয়া বা চুকাফা বুলি নহয় আহোম সকলৰ সময়ত আমি যিবোৰ বুৰঞ্জী পাও তাতে কোনো ধৰণৰ কোনে লিখিছিলে সেইবোৰ একো নাম নাছিলে আহোমক ৰিপ্ৰেজেন্ট কৰি লিখা হৈছিলে গতিকে লিখক গৰাকীৰ নাম তেনেকে পোৱা নাযায় কিন্তু আমাক ইয়াতে কি সুধিছে প্ৰিন্টেড বুৰঞ্জী বুলি সুধিছে ছপা বুৰঞ্জী বুলি কৈছে তো ছপা বুৰঞ্জী যদি সুধে প্ৰথম কোনে লিখিছিলে অসমীয়া ছপা বুৰঞ্জীখন কাৰ দ্বাৰা লিখা হৈছিলে কাশীনাথ তামুলী ফুকনৰ দ্বাৰা লিখা হৈছিলে মনত ৰাখিব next which of the following book was written by ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা লিখা তলৰ কোনখন ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা লিখা হৈছিলে ইয়াতে এখন আপোনালোকে দেখিছে হেন্দুৰ আমি এখন কি পাও শৃংখল পাও হয় নে নাই তো শৃংখলখনৰ কাৰণে 1976 ত ভবেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমি এৱাৰ্ড লাভ কৰিছিলে ঠিক আছে আকৌ ইয়াতে হেন্দুৰখনো তেখেতৰ দ্বাৰাই লিখা হৈছিলে এই হেন্দুৰখনৰ কাৰণে ভবেন্দ্ৰনাথ শইকীয়াই প্ৰকাশন বঁটা লাভ কৰিছিলে যিটো আমাৰ অসম প্ৰকাশন আছে অসম প্ৰকাশনৰ দ্বাৰা
প্ৰদান কৰা হয় প্ৰকাশন পৰিষদ বঁটা আৰু সেন্দুৰখনৰ কাৰণে ভৱেন্দ্ৰনাথ শইকীয়াই সেই বঁটাটো লাভ কৰিছিলে কিমান বুলি কলো মই 1973 ঠিক আছে আকৌ আমি ভৱেন্দ্ৰনাথ শইকীয়াৰ লগত জড়িত তেখেতৰ লগত জড়িত কিছুমান আমি গ্ৰন্থ চাইলো যেনেকুৱাকে অন্তৰীপ তেখেতে লিখিছিলে এইবোৰৰ ওপৰত আমাক কোৱেশ্চন সুধিব পাৰে আপোনালোকে মনত ৰাখিব তাৰপাছত ৰম্যভূমি টংকৰ শেষত শৰ্ট ষ্টৰী যদি চাও প্ৰহৰী সেন্দুৰ তাৰপাছত গব্বৰ শৃংখলৰ কাৰণে সাহিত্য অকাডেমী বঁটা সেন্দুৰৰ কাৰণে কি বুলি কলো মই প্ৰকাশন বঁটা ঠিক আছে প্ৰকাশন বঁটা লাভ কৰিছিলে জাষ্ট প্ৰকাশন বুলি মনত ৰাখিলে হল আৰু প্ৰকাশন পৰিষদ বঁটা লাভ কৰা প্ৰথম আমাক অসমীয়া বুলি যদি সুধে বা প্ৰথম ফাৰ্ষ্ট আছামিজ বুক বা ফাৰ্ষ্ট আছামিজ প্ৰথম অসমীয়া কোনে তেখেত হ'ব ভৱেন্দ্ৰনাথ শইকীয়া কোনখনে লাভ কৰিছিলে সেন্দুৰ তাৰোপৰি এইফালে আকৌ বেলেগ নেক্সট কুৱেশ্চন হু ৱাজ দ্য অথৰ অফ দ্য বুক অসমীয়া লৰাৰ মিত্ৰ অসমীয়া লৰাৰ মিত্ৰ এই কিতাপখন কাৰ দ্বাৰা লিখা হৈছিলে দুটা পাৰ্টত লিখা হৈছিলে য'ত অসমীয়া স্কুলবোৰত এই অসমীয়া লৰাৰ মিত্ৰ এই বুকখন পঢ়ুৱা হৈছিলে সেইখিনি সময়ত স্বদেশী আন্দোলন সেইখিনি সময়ত আৰু য'ত অসমীয়া ভাষাটোৰ ওপৰত তেনেকে গুৰুত্ব দি পেলাই লিখা হৈছিলে একেবাৰে ইজি আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা লিখা হৈছিলে ঠিক আছে এতিয়া আমাক যদি সুধে আনন্দৰাম ঢেকিয়াল ফুকনে এই কিতাপখন কেতিয়া লিখিছিলে কেতিয়া পাব্লিছ কৰা হৈছিলে অকমান খেলিমেলি কিয় থাকে কৰবাত বা কেতিয়াবা কুৱেশ্চন আহেও যদি মনত ৰাখিব 1846ত তেখেতে এইখন লিখিছিলে ওকে আৰু কোৱা হয় যে 1849ত এইখন কি হয় প্ৰথম পাব্লিছ কৰা হৈছিলে ঠিক আছে নেক্সট what was the first Assamese modern play ইয়াতে এটা বস্তু চাওক অসমীয়া মাক নাটক বুলি সোধা নাই প্ৰথম অসমীয়া আধুনিক নাটক বুলি কৈছে মডাৰ্ণ ওয়াৰ্ডটো ইয়াতে ইউজ কৰা হৈছে তো যেতিয়া প্ৰথম অসমীয়া আধুনিক নাটক বুলি কব তেতিয়া হলে সেইখন কি হ'ব ৰাম নৱমী কথা ভাগৱত হৰিশ্চন্দ্ৰ উপাখ্যান আৰু লীলাৱতী ইয়াতে আমাৰ আনসাৰ হৈ যাব ৰাম নৱমী যিখন প্ৰথম অসমীয়া আধুনিক নাটক হয় সেইখন কাৰ দ্বাৰা লিখা হৈছিলে গুণাভিৰাম বৰুৱাৰ দ্বাৰা লিখা হৈছিলে গুণাভিৰাম বৰুৱা আমাক কেতিয়াবা এনেকে যদি সুধে গুণাভিৰাম বৰুৱাই যিখন প্ৰথম অসমীয়া নাটক লিখিছিলে সেইখন কিহক লৈ পেলাই লিখা হৈছিলে উইডো ৰিমেৰেজ অৰ্থাৎ আমাৰ যি বিধৱা বিবাহ হয় বিধৱা পুনৰ বিবাহ সেই বিধৱা পুনৰ বিবাহক লৈ লিখা হৈছিলে মনত ৰাখিব নেক্সট who was the author of the poetry book বিন বৰাগী বুলিও আমাক ক'ব পাৰে প্ৰতিমা বুলিও আমাক ক'ব পাৰে মানে বিন বৰাগী যোনে লিখিছিলে প্ৰতিমাও সেম সেইগৰাকী ব্যক্তিৰ দ্বাৰাই লিখা হৈছিলে সাহিত্যিকৰ দ্বাৰাই লিখা হৈছিলে আৰু কোন হয় তেখেত আন কোনো নহয় যোনে প্ৰথমটো ৰোমান্টিক পয়েম লিখিছিলে চন্দ্ৰকুমাৰ আগৰৱালা তেখেতে আমাৰ প্ৰথম ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম লিখিছিলে হয় না ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম যিটো কি আছিলে বন কুঁৱৰী আৰু এইটো কাৰ দ্বাৰা লিখা হৈছিলে চন্দ্ৰকুমাৰ আগৰৱালা তেখেতে বিন বৰাগী আৰু প্ৰতিমা বুলি দুখন কবিতা পুথি লিখিছিলে নেক্সট হু ৰোট দ্য পয়েম সাগৰ দেখিছা শুনিছে সাগৰ দেখিছা খুব এটা ফেমাস কবিতা সাগৰ দেখিছা দেখা নাই ময়ো দেখা নাই তো এই সাগৰ দেখিছা এই পয়েমটো কাৰ দ্বাৰা লিখা হৈছিলে স্যাৰ আমি যদি চাও ইয়াতে নৱকান্ত বৰুৱা বহুতৰ খেলিমেলি লাগিব নৱকান্ত বৰুৱা আছিলে নে দেৱকান্ত বৰুৱা আছিলে নামটোত কি আছে সাগৰ দেখিছা তো দেখিছাত যদি দেৱ আছে তেনেহলে ইয়াতে কি হ'ব আমাৰ সাগৰ দেখিছাত কি হৈ যাব দেৱকান্ত বৰুৱা নৱকান্ত বৰুৱাৰ বিষয়েও আমাক সুধে তেওঁৰ যদি আমি যদি চাও তো কি বুলি কলো মই কপিল পৰিয়া সাধু এইখন কোনে লিখিছিলে নৱকান্ত বৰুৱা ওকে আৰু দেৱকান্ত বৰুৱাই লিখিছিলে সাগৰ দেখিছা তো D4 দেৱকান্ত আৰু ইফালে D4 কি হ'ব দেখিছা তেনেকে আমি মনত ৰাখিম যদি আমাৰ বৰুৱাত গৈ খেলিমেলি লাগে এইখিনিতে মই আপোনালোকক জনাব বিচাৰো যদি আপোনালোকৰ মাজৰ কোনোবা SSC GD ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বা আপোনালোকৰ কোনোবা ভন্টি ভাইটিও যদি আছে প্ৰিপাৰেচন কৰি থকা তেনেহলে আমাৰ ই কুহিপাতৰ ফালৰ পৰা অনলাইন অফলাইন দুটা মোডতে এটা আমাৰ বেটচ আৰম্ভ কৰা হৈছে একচুয়ালি বেটচটো আমাৰ ক্লাছবোৰ অক্টোবৰৰ পৰা হ'ব 1 অক্টোবৰৰ পৰা হ'ব আৰু ইয়াতে আপোনালোকে যদি এই বেটচটো জয়েন কৰিব বিচাৰে SSC GD ৰ কাৰণে গুটেইখিনি ভালকে পঢ়ুৱা হ'ব ইয়াতে যিখিনি আমাৰ সিলেবাস আছে সেই সিলেবাস মতে তেনেকে পঢ়ুৱা হ'ব যিকেটা সাবজেক্ট আছে
আপোনালোকে যদি ইচ্ছুক হয় বা আপোনালোকে যদি বিচাৰে তেনেহলে দুটা নম্বৰ ইয়াতে মই দিছো 0361319357 নাইবা 7002940127 এই দুটা নম্বৰৰ যিকোনো এটাত কন্টেক্ট কৰিব পাৰিব ওকে সো আমি আগবাঢ়িছো আমাৰ টপিকৰ ফালে এইবাৰ আমাক কোৱেশ্চনটো কি সুধিছে ইয়াতে সোধা হৈছে for which book did প্ৰণৱজ্যোতি ডেকা win সাহিত্য অকাডেমি এৱাৰ্ড সাহিত্য অকাডেমি বঁটা ৰিসেন্ট বা আমি 2023 চনৰ কাৰণে যদি কও কোনে লাভ কৰিছিলে প্ৰণৱজ্যোতি ডেকা তেখেতে কিহৰ কাৰণে লাভ কৰিছিলে আৰু তেখেতৰ আগত কোনে লাভ কৰিছিলে মনোজ কুমাৰ গোস্বামী তাৰোপৰি আমি তাৰ আগতো যদি চাও অনুৰাধা শৰ্মা পূজাৰী তেওঁলোকে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে ৰিসেন্টলি আমি যেটো ৰঞ্জু হাজৰিকা আমি পঢ়িছো তাৰোপৰি তেখেতৰ লগত আন কিছুমান ৰাইটাৰৰ নাম আমি পঢ়িছো ৰিসেন্ট যেটো 2024 চনৰ কেদিনমান আগত যেটো বঁটা প্ৰদান কৰা হৈছে হেতু হয় সাহিত্য অকাডেমি বাল পুৰস্কাৰ সাহিত্য অকাডেমি যুৱা পুৰস্কাৰ তো তাতে যাতে খেলি মেলি নালাগে মই কাৰেন্ট এফেয়াৰ্সত পঢ়াইছিলো আপোনালোকে যদি বিচাৰে চাব পাৰিব তো ইয়াতে আমি যদি চাও প্ৰণৱজ্যোতি ডেকাই সাহিত্য অকাডেমি বঁটা কোনখন কিতাপৰ কাৰণে লাভ কৰিছিলে শ্ৰেষ্ঠ গল্প আৰু ভুল সত্য লিখিছিলে কোনে ভুল সত্যৰ কথা আমাক যদি সুধে মনোজ কুমাৰ গোস্বামী তেখেতে কি হয় ভুল সত্যৰ কাৰণে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে তো অকমান আমি সাহিত্য অকাডেমি বঁটা কোনে কোনে লাভ কৰিছে হেখিনি মই ইয়াতে দি দিছো আপোনালোকে পঢ়িব পাৰিব ইয়াতে মই পিডিএফ টো দি দিম পঢ়িব পাৰিব অসমীয়াখিনি মই লিখি দিম পিছত পিডিএফ টোত পাই যাব মই অকমান দেখাই দিছো এতিয়া যিমান গৰাকী আজিলৈকে সাহিত্য অকাডেমি বঁটা পাইছে তাৰ ভিতৰতো কিছুমান আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় খুব ইম্পৰ্টেন্ট আৰু বাকিখিনিও আপোনালোকে ওপৰে ওপৰে 2-3 বাৰ মান পঢ়িব মনত থাকি যাব ওকে যেনেকে আমাক যদি সুধে ফাৰ্স্ট অসমৰ পৰা সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন কিতাপ কি হয় এখন এখন কবিতা পুথি আছিলে যিখন কি হয় বনফুল কোনে লিখিছিলে যতীন্দ্ৰনাথ দুৱৰাই লিখিছিলে ৰাইট কো আমাক যদি সুধে অসমৰ পৰা সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন নোবেল বা প্ৰথমখন উপন্যাস কি হয় সেইখন হয় ইয়াৰিংগাম আৰু ইয়াৰিংগামখন কোনে লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিলে ঠিক আছে এতিয়া এই দুটাত অকমান খেলিমেলি লাগে কোৱেশ্চনো মই আনিছো খেলিমেলি কেনেকে লাগে আমাক যদি কোৱেশ্চন সুধিছে যে অসমৰ পৰা কোনখন উপন্যাসে প্ৰথম সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে বা তলৰ কোনখন নোবেলে প্ৰথম সাহিত্য অকাডেমি বঁটা লাভ কৰিছে তেতিয়া আমি বনফুলটো দেখি যদি বনফুলটো আমি কাৰেক্ট কৰিব যাও ভুল হ'ব কাৰণ আমাক উপন্যাস বুলি ধৰি দিছে উপন্যাস বুলি ধৰিলে আমি কি লিখিম ইয়াৰিংগাম যদি আছে আমি ইয়াৰিংগাম লিখিম ঠিক আছে সো ইয়াতে যেনেকে আমাৰ বনফুল ইম্পৰ্টেন্ট হৈ পৰিব ইয়াৰিংগামখন ইম্পৰ্টেন্ট হৈ পৰিব দেন বিৰিঞ্চি কুমাৰ বৰুৱা এগৰাকী ইম্পৰ্টেন্ট ৰাইটাৰ হয় যোনে অসমৰ লোক সংস্কৃতিৰ কাৰণে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে তাৰোপৰি অম্বিকাগিৰি ৰায়চৌধুৰী বেদনাৰ উল্ক খুব ইম্পৰ্টেন্ট বুক হয় সেইখনৰ কাৰণে লাভ কৰিছে দেন নলিনীবালা দেৱীৰ যদি আমি যদি চাও অলকানন্দ সুধি থাকে এক্সামত আমাক এনেকে সুধে অলকানন্দখন কোনে লিখিছিলে নলিনীবালা দেৱীয়ে লিখিছিলে ৰাইট ওকে সো এনেকুৱাকে বাকিখিনিও চাব তাৰপাছত আমি যদি চাও অঘৰী আত্মাৰ কাহিনী কোনে লিখিছিলে সুধে সৈয়দ আব্দুল মালিক 1972 তেখেতে এইখনৰ কাৰণে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে চনবোৰ ইমান ইম্পৰ্টেন্ট নহয় চন আমি কিহৰ কাৰণে মনত ৰাখিম প্ৰথম 1955 আৰু ফাৰ্স্ট নোবেল যদি সুধে 1961 তাৰপাছত আকৌ নৱকান্ত বৰুৱাৰ খুব ইম্পৰ্টেন্ট ককা দেউতাৰ হাৰ এই মাত্ৰ কলো ভৱেন্দ্ৰনাথ শইকীয়াৰ শৃংখল তাৰপাছত আনন্দ চন্দ্ৰ বৰুৱাৰ বকুল বনৰ কবিতা হোমেন বৰগোহাঁই খুব ইম্পৰ্টেন্ট পিতা পুত্ৰ তাৰোপৰি ইফালে যোগেশ দাসৰ এইখনৰ কথা সুধে পৃথিৱীৰ অসু নীলমণি ফুকন ইয়াতে নীলমণি ফুকন জুনিয়ৰ নীলমণি ফুকন আমি দুগৰাকী পাও ৰিসেন্টলি যাৰ মৃত্যু হৈছে তেখেতক আমি জুনিয়ৰ বুলি তেনেকে কও তেওঁৰ আগত আৰু এগৰাকী আছিলে তো তেখেতে লাভ কৰিছিলে কবিতাখনৰ কাৰণে 1981 তাৰোপৰি মামনি ৰয়ছম গোস্বামী যাৰ নামটো কি হয় ইন্দিৰা গোস্বামী অৰিজিনেল নেম মামনি ৰয়ছম গোস্বামীৰ নামত তেখেতে সাহিত্যবোৰ লিখে আৰু তেখেতে মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস সেইখনৰ কাৰণে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে ঠিক আছে তাৰপাছত আকৌ আমি যদি চাও পাতাল ভৈৰৱী লক্ষ্মীনন্দন বৰা আৰু এই লক্ষ্মীনন্দন বৰা আমি আকৌ চাম তেখেতে সাহিত্য অকাডেমিৰ বঁটাৰ লগতে আৰু এটা নেশনেল এৱাৰ্ড লাভ কৰিছিলে যিটো আছিলে সৰস্বতী সন্মান কাইকল্পৰ কাৰণে ওকে তাৰপাছত বাকি আকৌ তেনেকুৱাকে বাকিখিনিও চাব মই ইয়াতে পিডিএফ টো দি দিম পঢ়িব পাৰিব আপোনালোকে দেন আকৌ ৰিসেন্টবোৰ আমি চাম ওপৰে ওপৰে অকমান চাই থৈ দিলে একো প্ৰবলেম নাই মনত থাকিব মহিম বৰাৰ সেইখনৰ কথা আমাক সুধে এধানী মাহিৰ হাঁহি তাৰপাছত আকৌ আমি
এফালে যদি আমি চাও তেনেহলে ৰিসেন্ট আমাৰ প্ৰণৱজ্যোতি ডেকা তেখেতৰ শ্ৰেষ্ঠ গল্পৰ কাৰণে তেখেতে লাভ কৰিছিলে তাৰে আগত 2022ত ভুল সত্য মনোজ কুমাৰ গোস্বামী তাৰে আগত অনুৰাধা শৰ্মা পূজাৰী ইয়াত এখন অৰণ্য আছিল তো গোটেইখিনি ওপৰে ওপৰে এবাৰ চাই থৈ দিব 2-3 বাৰ মান চালে মনত থাকি যাব নেক্সট আমি আগবাঢ়িছো এটা কোৱেশ্চনৰ ফালে কোৱেশ্চনটো ইয়াতে আমাক কি সুধিছে যে হু ইজ দ্য অথৰ অফ জ্ঞান মালিনী এণ্ড এন্থলজি অফ পয়েম তাৰ মানে এখন কবিতা সংকলন কবিতা পুথি যিখনৰ নাম হৈছে জ্ঞান মালিনী সেইখনৰ লেখক কোন হয় আৰু এই জ্ঞান মালিনীখনৰ কাৰণে তেখেতক আমি জ্ঞান মালিনীৰ কবি বুলি কওঁ জ্ঞান মালিনীৰ কবি বুলি কাক কোৱা হয় তেনেকেও আমাক সুধিব পাৰে নাম কি হৈ যাব মফিজউদ্দিন আহমেদ হাজৰিকা ঠিক আছে নেক্সট আমি ইফালে চাও Who was the author of the novel জীৱনৰ বাটত উপন্যাসখনৰ লিখক কোন হয় এতিয়া জীৱনৰ বাটত উপন্যাসখনৰ যিগৰাকী লিখক হয় তেখেতে বেলেগ এটা নাম ইউজ কৰি পেলাই সেইখন লিখিছিলে তো আমি ইয়াতে চাও যদি আনসাৰ কি হৈ যাব বিনা বৰুৱা দেখাৰ লগে লগে কি হৈ যাব আমাৰ কি হ'ব ইয়াতে বিৰিঞ্চি কুমাৰ বৰুৱা মই কলো ন সাহিত্য একাডেমী বঁটা কোনখনৰ কাৰণে লাভ কৰিছিলে বিৰিঞ্চি কুমাৰ বৰুৱা তেখেতে বিনা বৰুৱা ছদ্মনামটো ইউজ কৰি পেলাই তেখেতে জীৱনৰ বাটত এইখন লিখিছিলে তাৰোপৰি তেখেতৰ আন এটা ছদ্মনাম কি হৈছে ৰাচনা বৰুৱা এতিয়া ৰাচনা বৰুৱা নামটো লৈ পেলাই তেখেতে কোনখন উপন্যাস লিখিছিলে বুলি যদি আমাক কোৱেশ্চন সোধে তেতিয়া কি কম আমি তেতিয়া আনসাৰটো আমাৰ হৈ যাব সেউজী পাতৰ কাহিনী ওকে সেউজী পাতৰ কাহিনী তো কোনটো নাম লৈ কোনখন লিখিছিলে হেতু বস্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট হেখিনি মনত ৰাখিব যেনেকে হলে আমাক এক্সামত কোৱেশ্চন সুধিব পাৰে গম পালো এইখিনি নেক্সট আগবাঢ়িছো which of the following pair is incorrect okay ইজি হয় ইজিকে আনিছো কব পাৰিব অঘৰী আত্মাৰ কাহিনী সায়েদ আব্দুল মালিকে লিখিছিলে এইমাত্ৰ পালো যিখনৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছে সেম অলকানন্দ নলিনীবালা দেৱী অসীমত যাৰ হেৰাল সীমা কোনে পঢ়া নাই বুলি সুধিছো কাৰণ মেক্সিমামে পঢ়িছে অসীমত যাৰ হেৰাল সীমা পঢ়ি থাকিলে এনেকুৱা লাগে ন যেন মই ষ্টৰীটোৰ ভিতৰত নিজে সোমাই মই যেন সেই কাহিনীখিনি মই নিজে দেখি আছো তো সেই অসীমত যাৰ হেৰাল সীমা বিৰিঞ্চি কুমাৰ বৰুৱা নহয় এখন কোনে লিখিছিলে কাঞ্চন বৰুৱাই লিখিছিলে বাট কাঞ্চন বৰুৱাটো তেখেতৰ হেতু পেন নেমহে আছিলে তেখেতৰ অৰিজিনেল নেমটো বেলেগ হয় এইবাৰ আমাক এক্সামত কোৱেশ্চন সুধিছিলে আমাৰ ৰঞ্জু হাজৰিকাৰ অৰিজিনেল নেমটো কি হয় ঠিক তেনেকুৱাকে আমি তেওঁলোকৰ অৰিজিনেল নেমবোৰ কি হয় সেইবোৰো চাম তো ইয়াতে কাঞ্চন বৰুৱা হ'ব কাৰেক্ট আনসাৰ আৰু দেওলাংকৈ লিখিছিলে কোনে ৰীতা চৌধুৰী তো ইয়াতে আমাৰ কাৰেক্ট আনসাৰ হৈ যাব ইনকাৰেক্ট বুলি কৈছে ন হেতু হ'ব অসীমত যাৰ হেৰাল সীমা দেন হু ওয়াজ দ্য অথৰ অফ দ্য বুক কাইকল্প এইমাত্ৰ মই কলো যোনে কি লিখিছিলে পাতাল ভৈৰৱী আৰু এই পাতাল ভৈৰৱীখনৰ কাৰণে তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে কোনে লিখিছিলে লক্ষ্মী নন্দন বৰা কিয় সুধিছো এইখনৰ কথা কাৰণ 2008 চনত লক্ষ্মী নন্দন বৰাই কাইকল্পখনৰ কাৰণে সৰস্বতী সন্মান লাভ কৰিছে আৰু সৰস্বতী সন্মান লাভ কৰা প্ৰথম গৰাকী আৰু একমাত্ৰ ফাৰ্ষ্ট এণ্ড অনলি আছামিজ প্ৰথম আৰু একমাত্ৰ অসমীয়া যদি আমাক সোধে তেতিয়া কি হৈ যাব লক্ষ্মীনন্দন বৰা কিমান চনত 2008 নেক্সট which one is the first Assamese novel to win the সাহিত্য অকাডেমী এৱাৰ্ড সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কোনখন হয় এইটো মই কৈছিলো এইমাত্ৰ উপন্যাস বুলি ক'লে আমি বনফুল লিখিলে ইনকাৰেক্ট হ'ব উপন্যাস বুলি ক'লে আমি কি বুলি কম ইয়াৰিংগাম বুলি কম ঠিক আছে ইয়াৰিংগামখন কোনে লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হয় নে নাই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তাৰোপৰি তেখেতে আৰু এখন বুক লিখিছিলে কি আছিলে এখনটো নহয় বহুত লিখিছিলে যিখনৰ কাৰণে তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে সেইখন আছিলে মৃত্যুঞ্জয় আমি চাম বাৰু ইয়াতে কোৱেশ্চন আছে নেক্সট নীলমণি ফুকন ৰিচিভ সাহিত্য অকাডেমী এৱাৰ্ড ফৰ which of the following book এইমাত্ৰ আমি দেখিলো নীলমণি ফুকন জুনিয়ৰৰ কথা কৈছে আমাক তেখেতে কোনখন বুকৰ কাৰণে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে আনসাৰ হৈ যাব ইয়াতে আমাৰ কবিতাৰ কাৰণে ওকে কবিতাৰ কাৰণে তাৰোপৰি নীলমণি ফুকন তেখেতে 2020 চনত তেখেতৰ নামটো এনাউন্স কৰা হৈছিলে ফৰ জ্ঞানপীঠ এৱাৰ্ড ঠিক আছে জ্ঞানপীঠ বঁটা এতিয়া তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে 2021ত তো আমাক 2020 টো আমি ইউজ কৰিব পাৰো কিছুমান সোৰ্সত 20ও থাকে কিছুমানত 21ও থাকে আমি যদি জ্ঞানপীঠ এৱাৰ্ডৰ আমি অফিচিয়েল ৱেবসাইটত যদি চাও 2021 বুলি মেনশন কৰা আছে তাতে নেক্সট কি সুধিছে আমাক ইয়াতে চাও
Who was the first Assamese short what was the first Assamese short story? প্ৰথম অসমীয়া চুটি গল্প এটো চাও কিছুমানত লিটিকাই বুলিও থাকে আৰু কিছুমানত হেতু কি থাকে সুৰভি বুলিও থাকে কোনে ৰচনা কৰিছিলে এটো আমি সুৰভিও ক'ব পাৰো কেতিয়াবা ধৰিলো সুৰভি নাথাকি পেলাই কেতিয়াবা আপোনালোকে দেখিলে অপচনত লিটিকাই আছে আমি হেতুও কাৰেক্ট কৰিব পাৰো সো ম্যাক্সিমামত সুৰভি বুলি তেনেকে পোৱা গৈছে সুৰভি যেটো আমাৰ অসম প্ৰথম অসমীয়া চুটি গল্প হৈ লিখিছিলে কোনে লক্ষ্মীনাথ বেজবৰুৱা কো তেখেতৰ আমি চাও অকমান কি আছে তেওঁৰ লগত জড়িত পোয়েট্ৰি কালেকশন যদি চাও কবিতা সংকলন কদমকলি লিখিছিলে পদুমকলি একেবাৰে ইজি সন মনত নাৰাখিলেও হ'ব উপন্যাস কোনখন লিখিছিলে পদুম কুঁৱৰী পদুমকলি বুলি ক'লে কি হ'ব কবিতা পদুম কুঁৱৰী বুলি ক'লে কি হ'ব উপন্যাস দেন শৰ্ট ষ্টৰী সুৰভি যিখন 1909 আৰু সেইখন বাহি আলোচনীত প্ৰকাশ পাইছিলে বিকজ 1909 বুলি ক'লে আমি কোনখন আলোচনীৰ কথা পাও বাহি হয়নে তো বাহি আলোচনীত প্ৰথম ওমুৰ আপোনাৰ দেশ হেতুও প্ৰকাশ পাইছিলে সাধুকথাৰ কুকি জোনবিৰি কেহুকলি তাৰোপৰি চিলড্ৰেন লিটাৰেচাৰ শিশু সাহিত্যৰ কথা যদি কও জুনুকা বুঢ়ী আইৰ সাধু ককা দেউতা আৰু নাতি লৰা তাৰপাছত ইফালে বাখৰ দেন আমি যদি ব্যংগ ৰচনা চাও এটা বস্তু মনত ৰাখিব লক্ষ্মীনাথ বেজবৰুৱাই এই কৃপাবৰ বৰবৰুৱা ছদ্ম নামটো ইউজ কৰি পেলাই কিছুমান গ্ৰন্থ লিখিছিলে আমাক তেনেকেও সুধিব পাৰে কৃপাবৰ বৰবৰুৱা বা লক্ষ্মীনাথ বেজবৰুৱাই কোনটো নাম ইউজ কৰিছিলে তো ব্যংগ ৰচনাৰ ভিতৰত কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা কৃপাবৰ বৰুৱাৰ উভতনি কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি ৰাইট তাৰপাছত বৰবৰুৱাৰ বুলনি ইজি হয় মনত ৰাখিবৰ কাৰণে আমি সৰুতে এইবোৰ পঢ়িছো আকৌ কিছুমান কমিক প্লেজ যদি চাও লিটিকাই আছে নোমল পাছনি আৰু শিকৰপতি নিকৰপতি হয়নে নেক্সট নাটক জয়মতী কুঁৱৰী চক্ৰধ্ব সিংহ বেলিমাৰ লিটিকাই শিকৰপতি নিকৰপতি নোমাল পাছনি অটোবায়োগ্ৰাফিৰ ভিতৰত আত্মজীৱনীৰ ভিতৰত মোৰ জীৱন সোঁৱৰণ খুব ইম্পৰ্টেন্ট এক্সাম সুধি থাকে আৰু এখন আছিলে পত্ৰ লেখা দিন লেখা দুখনে মনত ৰাখিব নেক্সট এইটো এইমাত্ৰ কলো ৰাস্না বৰুৱা was pen name of ৰাস্না বৰুৱা কাৰ ছদ্মনাম আছিলে যোনে জীৱনৰ আমি কি কৈছিলো ৰাস্না বৰুৱা নামটো লৈ পেলাই তেখেতে কি লিখিছিলে সেউজী পাতৰ কাহিনী লিখিছিলে আৰু আন কোনো নহয় বিৰিঞ্চি কুমাৰ বৰুৱা নেক্সট ইয়াতে আমি অকমান হেখিনি চাই লওঁ মই অসমীয়াখিনি লিখি দিম বাৰু ক্লাস 2 ৰ শেষত আপোনালোকে পিডিএফ টোত পাই যাব যেনেকে আমি যদি চাও ইয়াতে সবৰিকুৱেট আৰু ইফালে পেন নেম তাৰ মানে ধৰি লওক তেওঁলোকক আমি ইয়াতে হল তেওঁলোকে কি নাম লৈ লিখিছিলে আৰু এইখিনিত কোৱা হৈছে যে তেওঁলোকক আমি কি বুলি জানো যেনেকে বিহগী কবি অগ্নি কবি ধ্বনি কবি ৰাইট আৰু এইখিনি হল তেওঁলোকে কিবা এখন কিতাপ লিখোতে কি নাম ব্যৱহাৰ কৰিছিলে আমি যদি ইয়াতে চাও অম্বিকাগিৰি ৰায়চৌধুৰী অসম কেশৰী বুলি জনা যায় তেখেতক আনন্দ চন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ বুলি জনা যায় এগৰাকী আনন্দ চন্দ্ৰ আগৰৱালা আছে এগৰাকী আনন্দ চন্দ্ৰ বৰুৱা আছে আগৰৱালা বুলি ক'লে ভাঙনি কোঁৱৰ বৰুৱা বুলি ক'লে কি হ'ব বকুল বনৰ কবি দেন আনন্দৰাম ঢেকিয়াল ফুকন তেখেতে নাম এটা ইউজ কৰিছিলে এখন সাহিত্য লিখিবৰ কাৰণে এই নেটিভ বুলি ওকে আৰু তাৰোপৰি আনন্দ চন্দ্ৰ আগৰৱালা তেখেতে পেন নেম ইউজ কৰিছিলে শ্ৰী হৰ্ষ আৰু তেখেতৰ হেতুটো কলো কি বুলি জানো ভাঙনি কোঁৱৰ দেন ইফালে আমি যদি চাও বাণীকান্ত কাকতি তেখেতে এটা নাম ইউজ কৰিছিলে সাহিত্য এখনৰ কাৰণে ভৱানন্দ পাঠক তো বাণীকান্ত ভৱানন্দ তাৰপাছত বেনুধৰ শৰ্মা ইউজ কৰিছিলে বিগুটি বৰা তাৰপাছত ইফালে আকৌ ভৱেন্দ্ৰনাথ শইকীয়া তেখেতে প্ৰিয় বন্ধু বুলি তেখেতক আমি জানো সঞ্জয় তাৰপাছত সত্যপ্ৰিয় এইবোৰ নাম তেখেতে সত্যপ্ৰিয় পাঠক এইবোৰ নাম ইউজ কৰিছিলে তাৰপাছত ভুৱন মোহন বৰুৱা তেখেতে ইউজ কৰিছিলে কাঞ্চন বৰুৱা এই যে মই কলো কাঞ্চন বৰুৱা অৰ্থাৎ কি আছিলে কোনখন অসীমত যাৰ হেৰাল সীমা হয়নে নাই অসীমত যাৰ হেৰাল সীমা তো সেই অসীমত যাৰ হেৰাল সীমা এইখন কোনে লিখিছিলে তেখেত কাঞ্চন বৰুৱা নামটো বাট তেখেতে নামটো কি ইউজ কৰিছিলে ভুৱন মানে তেখেতৰ অৰিজিনেল নেম আছিলে ভুৱন মোহন বৰুৱা হয় নে নাই তাৰোপৰি এইফালে আমি যদি চাও বিনন্দ চন্দ্ৰ বৰুৱা যাক আমি ধনী কবি বুলি জানো তেখেতৰ পেন নেমটো হৈছে কেৰপাই শৰ্মা ওকে কি হ'ব কেৰপাই শৰ্মা দেন ইফালে আমি বিৰিঞ্চি কুমাৰ বৰুৱা যেনেকে মই কলো তেখেতে ইউজ কৰিছিলে দুটা নাম বিনা বৰুৱা আৰু ৰাচনা বৰুৱা এখন আছিলে জীৱনৰ বাটত এখন আছিলে সেউজী পাতৰ কাহিনী দেন ইফালে বিষ্ণুৰাম মেধি কি বুলি জানো লৌহ মানৱ বুলি জানো হয় নে নাই তাৰপাছত আইৰন মেন বুলি যে আমি যে কওঁ তো আইৰন মেন অফ ইণ্ডিয়া বুলি ক'লে চৰ্দাৰ বল্লভ ভাই পেটেল আইৰন উমেন অফ ইণ্ডিয়া বুলি ক'লে কি হ'ব ইন্দিৰা গান্ধী আৰু অসমৰ লৌহ মানৱ বুলি ক'লে আমি কম বিষ্ণুৰাম মেধি ব্ৰজনাথ শৰ্মাক আমি কওঁ
অভিনয়চাৰ্য ওকে অভিনয়চাৰ্য বুলি কওঁ চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি কওঁ প্ৰতিমাৰ খনিকৰ বুলি কওঁ তাৰপাছত গণেশ চন্দ্ৰ গগৈ পাপৰিৰ কবি বুলি কোৱা হয় গুণাভিৰাম বৰুৱা তেখেতে নাম ইউজ কৰিছিলে গুৰু দত্ত হেম বৰুৱাক ত্যাগবীৰ বুলি কোৱা হয় আৰু তেখেতে নাম ইউজ কৰিছিলে সোণাৰাম চান্দ হীৰেন গোহাঁই তেখেতে নাম ইউজ কৰিছিলে নিৰঞ্জন ফুকন ইন্দিৰা গোস্বামী কোন হয় মামণি ৰয়ছম গোস্বামী কমলাকান্ত ভট্টাচাৰ্য অগ্নিকবি বুলি জানো বাট অষ্টবক্ৰ বুলি তেখেতে নাম ইউজ কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱা তেখেতক উপাধি দিয়া হৈছিলে সাহিত্য সভাৰ দ্বাৰা ৰসৰাজ আৰু সাহিত্যৰথী ৰসৰাজ যেনেকে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু এইফালে কি হল যিটো মই অকমান আগতে কলো কৃপাবৰ বেজবৰুৱা বুলি তেখেতে সেইটো ছদ্মনাম ইউজ কৰিছিলে তেখেতে সেই পেন নেমটো ইউজ কৰিছিলে মহেন্দ্ৰনাথ ডেকা ফুকন তেখেতে ইউজ কৰিছিলে মোনাই বৈৰাগী মফিজুদ্দিন আহমদ হাজৰিকা জ্ঞানমালিনীৰ কবি বুলি কৈছো ন অকমান আগতে মহিম বৰা তেখেতে নাম ইউজ কৰিছিলে ধনবৰ কবি ওকে ধনবৰ কবি তেখেতক আমি কি বুলি জানো ৰংগজীয়া কবি বুলি জানো ওকে ৰংগজীয়া কবি বুলি তেখেতক আমি জানো আৰু আমি এফালে যদি চাওঁ নলিনীবালা দেৱী তেখেতক অতীন্দ্ৰিয়বাদী কবি বুলি জানো তাৰোপৰি নৱকান্ত বৰুৱা তেখেতে ইউজ কৰিছিলে এখুত ককাইদেউ এইখনৰ কাৰণে তেখেতে সীমা দত্ত নামটো ইউজ কৰিছিলে বাকীবোৰো আছে যেনেকে নীলমণি ফুকন জুনিয়ৰ তেখেতৰ আগত যিগৰাকী আছিলে বাগ্মীবৰ বুলি কওঁ ন বাগ্মীবৰ ককা নীলমণি ফুকন পবিত্ৰ কুমাৰ ডেকা তেখেতে ইউজ কৰিছিলে ৰাচেশ্বৰ হাজৰিকা সো এইখিনি দিয়া হৈছে আপোনালোকে পঢ়িব পাৰিব মই এতিয়া মাতি কৈ নাথাকো বাৰু ঠিক আছে মই পিডিএফটো দি দিম আপোনালোকে পঢ়ি ল'ব নেক্সট আমি কোৱেশ্চন এটাৰ ফালে আহিছো কোৱেশ্চনটো ইয়াতে কি কৈছে which of the following is not true about books and authors তাৰ মানে কোনে কোনখন লিখিছিলে হেতুৰ ওপৰত আমাক কোৱেশ্চন ইয়াতে সোধা হৈছে আমি ইয়াতে যদি চাও মূৰ আৰু পৃথিৱী নৱকান্ত বৰুৱা বুলি কৈছে কাইট আৰু গোলাপ মহিম বৰা পিতা পুত্ৰ হোমেন বৰগোহাঁই এটোটো আমি জানো কালপুৰুষ দেৱেন্দ্ৰনাথ আচাৰ্য তো আমি এটা পুৰা কনফাৰ্ম যে পিতা পুত্ৰ হোমেন বৰগোহাঁই লিখিছিলে এটো আমাৰ কাৰণে এই কোৱেশ্চনটোৰ কাৰণে আমাৰ কাৰণে কি নহয় কাৰেক্ট নহয় মানে অলৰেডি হেতু কাৰেক্ট হৈয়ে আছে ইয়াতে আমাক কাইট আৰু গোলাপ বুলি কৈছে কাইট আৰু গোলাপ আমি যদি চাও এটো মহিম বৰা নহয় লিখিছিলে কোনে নীলমণি ফুকন দেৱে লিখিছিলে তো আমাৰ কি হৈ যাব অপশন বি কাৰেক্ট তাৰ মানে আমি ইয়াতে মনত ৰাখি মূৰ আৰু পৃথিৱীৰ লিখক বুলি যদি সুধে কোন হ'ব নৱকান্ত বৰুৱা পিতা পুত্ৰ কলো কালপুৰুষৰ লিখক বুলি সুধিলে দেৱেন্দ্ৰনাথ আচাৰ্য এইখিনি আমি মনত ৰাখিম সো নেক্সট কোৱেশ্চনৰ ফালে আগবাঢ়িছো which of the following book was written by মুনিন বৰকটকীৰ দ্বাৰা কোনখন লিখা হৈছিলে বুলি আমাক ইয়াতে সুধিছে আনসাৰটো কি হৈ যাব বিস্মিত্ৰ ব্যতিক্ৰম অনুসন্ধান যদি সুধে কোনে লিখিছিলে শিলভদ্ৰ তোৰে মোৰে আলোকৰে যাত্ৰা চন্দ্ৰপ্ৰসাদ শইকীয়া ৰভা বুলি নাভাবিব চন্দ্ৰপ্ৰসাদ শইকীয়া ৰংমিলিৰ হাঁহি এইবাৰ এক্সামত আহিছিলে ৰংবং তেৰাঙৰ দ্বাৰা লিখা হৈছিলে কি হ'ব ৰংবং তেৰাং তেখেতৰ দ্বাৰা লিখা হৈছিলে Next, which of the following book was not written by বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা কোনখন লিখা হোৱা নাছিলে দুখনটো আমি জানো যেনেকে মই কলো মৃত্যুঞ্জয়খনৰ কাৰণে তেখেতে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিলে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে হয় নে নাই ইয়াৰো ইনকামখনৰ কাৰণে তেখেতে সাহিত্য অকাডেমি এৱাৰ্ড লাভ কৰিছিলে হয় নে তাৰপাছত আয়ু তেওঁ লিখিছিলে অভিযাত্ৰী তেখেতৰ দ্বাৰা লিখা হোৱা নাছিলে কি কলো অভিযাত্ৰীখন তেখেতৰ দ্বাৰা লিখা হোৱা নাছিলে অভিযাত্ৰীখন সেইখন এখন সাহিত্য অকাডেমি বঁটা পোৱা কিতাপ হয় আৰু এইখন কোনে লিখিছিলে নিৰুপমা বৰগোহাঁইৰ দ্বাৰা লিখিছিলে নামটো মনত ৰাখিব নিৰুপমা বৰগোহাঁই অকমান আগতে মই কলো যিটো লিষ্টখন দিয়া হৈছিলে তাতে আপোনালোকে গম পাব নেক্সট which of the following is the autobiography of মামণি ৰয়ছম গোস্বামী তেখেতৰ অটোবায়োগ্ৰাফিখন কোনখন হয় আৰু আমি যিখন দেখিলো মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস এইখনৰ কাৰণে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে হয় না তো এতিয়া আমি চাব লাগে তেখেতৰ অটোবায়োগ্ৰাফি কি হয় সেইখন কি হৈ যাব আধা লিখা দস্তাবেজ মামণি ৰয়ছম গোস্বামী বা ইন্দিৰা গোস্বামী তেখেতৰ আত্মজীৱনী next which of the following book was not written by হোমেন বৰগোহাঁইৰ দ্বাৰা কোনখন লিখা হোৱা নাছিলে আমি ইয়াতে যদি চাও হাউদৰ পুতেকে নাও মেলি যায় নাওয়ে বলে তুলুং ভুতুং বঠাই বলে বা তো সেইখন তেখেতে লিখিছিলে দেন হালধীয়া চৰায়ে বাওধান খায় এটো এনেকেও মনত ৰাখিব পাৰো হালধীয়া চৰায়ে বাওধান খায় হাউদৰ পুতেকে নাও মেলি যায় এই দুখনে তেখেতে লিখিছিলে আত্ম অনুসন্ধান তেখেতে লিখা কোনখন নাছিলে
সুদীৰ্ঘ দিন আৰু ৰাতি সুদীৰ্ঘ দিন আৰু ৰাতি এইখন লিখিছিলে কোনে নিৰ্মলা প্ৰভা বৰদলৈ তেখেতৰ দ্বাৰা লিখা হৈছিলে নেক্সট আমি হোমেন বৰগোহাঁই তেখেতৰ অকমান যদি চাওঁ সাউদৰ পুতেকে নাও মেলি যায় কলো হালধীয়া চৰাই বাওধান খায় এইখন হয় অষ্টৰাগ অন্তৰাগ বুলি নাভাবিব পিতা পুত্ৰ যিখনৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে তিমিৰ তীৰ্থ তাৰপাছত কুশীলক এদিনৰ ডায়েৰী বিষণ্ণতা নিহংগতা সুবলা মৎস্য গন্ধা অকে তাৰোপৰি তেখেতৰ অটোবায়োগ্ৰাফিবোৰৰ ভিতৰত যদি চাওঁ মোৰ জীৱন সোঁৱৰণ এইটোৰ ওপৰত খুব কুৱেশ্যন সুধি থাকে তো ইয়াতে আত্ম অনুসন্ধান মোৰ জীৱন সোঁৱৰণ নহয় মোৰ সাংবাদিক জীৱন অকে তাৰপাছত ধুমুহা আৰু ৰামধেনু মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ নন ফ্ৰিকশ্যন আমি যদি চাওঁ নন ফ্ৰিকশ্যনৰ ওপৰত গদ্যৰ সাধনা মানুহ হোৱাৰ গৌৰৱ প্ৰজ্ঞাৰ সাধনা আৰু উচ্চাকাংক্ষা নেক্সট ফৰ হুইচ বুক অনুৰাধা শৰ্মা পূজাৰী ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড ইন 2021 চনটো ইয়াতে কৈ দিয়া হৈছে 2021 চনত কোনখন কিতাপৰ কাৰণে ইয়াত এখন অৰণ্য আছিল চাহেবপুৰাৰ বৰষুণ তেখেতৰ খুব এখন মানে নৱপ্ৰজন্মৰ মাজত খুব এখন ফেমাছ এখন বুক হয় হয়তো পঢ়িছে বহুতে তো অনুৰাধা শৰ্মা পূজাৰী হৃদয় এক বিজ্ঞাপন এজন ঈশ্বৰৰ সন্ধানত কাঞ্চন চাহেবপুৰাৰ বৰষুণ তাৰপাছত বৰাগী নদীৰ ঘাট নাহৰৰ নিৰিবিলি চাহ এই দুখন খুব ফেমাছ হয় চাহেবপুৰাৰ বৰষুণ আৰু নাহৰৰ নিৰিবিলি চাহ ফেমাছ মানে কি কৈছো নৱপ্ৰজন্মৰ মাজত সুধিবও পাৰে বাকী কেইখনো সুধিব পাৰে ৰাগ অনুৰাগ মেৰেং তাৰপাছত সোণ হৰিণৰ চেকুৰ এইখনো খুব ফেমাছ দেন ইয়াত এখন অৰণ্য আছিল দেন শকতা মানুহ ৱাজ ৰিটেন বাই শকতা মানুহখন কাৰ দ্বাৰা লিখা হৈছিলে য়েছে দৰ্জেট থংচি তেখেতৰ দ্বাৰা লিখা হৈছিলে শকতা মানুহখন মনত ৰাখিব খুব ইম্পৰ্টেণ্ট হয় তাৰপিছত আমি চাওঁ ইয়াতে ৰীতা চৌধুৰী তেখেতৰ সাহিত্যৰ ওপৰত আমাক কেতিয়াবা কুৱেশ্যন সোধে মই কেইখনমান দি দিছো ইম্পৰ্টেণ্ট মনত ৰাখিব পপীয়া তৰাৰ সাধু মাকাম হৃদয় নিৰূপায় দেওলাংখুই আমি দেখিলো এইখনৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে মায়াবৃত্ত তাৰপাছত অবিৰত যাত্ৰা তাৰপাছত মহাজীৱনৰ আধাৰশিলা আৰু বিভ্ৰান্ত বাস্তৱ এইকেইখন মনত ৰাখিব নেক্সটটো নাই এইখিনি আছিলে আই হোপ ক্লাছটোৱে আপোনালোকক হেল্প কৰিব আৰু এনেকুৱাকে আমি আৰু বেলেগ কিছুমান টপিকৰ সৈতে পুনৰ আহিম ইয়াৰ মাজতে যদি কিবা ৰৈ গৈছে আমি আকৌ ডিছকাছ কৰিম বেলেগ তেনেকুৱাকে ক্লাছ লৈ আহি পেলাই সো ক্লাছটো যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব আৰু কেনেকুৱা পালে সেইটো জনাব আজি ইয়াতে এৰিছো লগ পাম এটি নতুন ক্লাছত এটি নতুন টপিকৰ সৈতে থেংক ইউ সো মাচ এণ্ড টাটা বাই বাই